ভাল মানে এইবিলাক আমাৰ হোমেন বৰগোহাঞিহঁতৰ ব্যৱহাৰ দিছে না গম পাইছে মানে তেওঁলোকে আপোনাৰ এতিয়ালৈকে প্ৰেম হোৱা নাই কেনেকৈ পাৰে মানে অন্তিম অনুভৱত আপোনাৰ কেনেকৈ আহে মানে প্ৰেম নোহোৱাবিলাকে বেছিকৈ পাৰে নেকি প্ৰেম তোমাক দেখা পালে সপোন জাগি নুঠে বুকুখনি হয় তাজমহল। অসমীয়া কিতাপ পঢ়িবলৈ বেয়া পোৱা যুৱ প্ৰজন্মক যি প্ৰেমেৰে অসমীয়া পঢ়িবলৈ বাধ্য কৰালে সেইজনেই হৈছে কৌশিক নন্দন বৰুৱা। যোৱা 22 মাৰ্চত ডেকৰ কেফেৰ উদ্যোগত অংকুৰ বুক এজেঞ্চি যোৰহাটৰ সহযোগত এক ভাৱ বিনিময় অনুষ্ঠান হৈছিল জনপ্ৰিয় যুৱ সাহিত্যিক তেওঁৰ কৌশিক নন্দন বৰুৱাৰ সৈতে। আহকচোন আগবাঢ়ো। আমি যোৰহাটত আৰম্ভ কৰিম যাতে যোৰহাটেও সেই টেষ্টটো পায় যোনখিনি একচুৱেলি আইটেম ইণ্টাৰনেশ্যনেলি এভেইলেবল সেইটো আমি আনি ইয়াত দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি কথা পাতিব লৈছোঁ আপোনাৰ ৰাধাখনৰ বিষয়ে। ৰাধা উপন্যাসখন যেতিয়া আপুনি লিখিছিলে তেতিয়া আপোনাৰ কেনেকুৱা পৰিকল্পনা আছিলে, কেনেকৈ আপুনি ইমান সুন্দৰ এখন উপন্যাস লিখিছে এই বিষয়ে অকণ অৱগত কৰক। আচলতে মানে ৰাধাখন যে এখন উপন্যাস হ'বগৈ সেই কথা নিৰিবিলি লিখি থাকোঁতেই অলপ মনলৈ আহিছিলে আৰু কিন্তু উপন্যাসখন এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। এনেই ৰাধাখনৰ যিটো কাহিনী সেই কাহিনীটো মোৰ আগৰে আছিলে মানে গাঁৱৰ পদমিত এটা কাহিনী অকণমান ৰাজনৈতিক বা তেনেকুৱা অকণমান তো কিন্তু পিছত যেতিয়া মানুহৰ মৰমখিনি দেখিলোঁ তেতিয়া সেই ৰাধা আৰু নিৰিবিলি সংযোগ কৰা হ'ল তেনেকৈ লিখা গ'ল আৰু সেইটোৱে। মণিপুৰ প্ৰকাশন আমাৰ আঞ্চমলা বিশ্ব হয় আপুনি তেখেতসকলক কেনেকৈ গৈ মানে হেৰি কৰিলে? তেওঁলোকতো নতুন প্ৰকাশন নতুন প্ৰকাশন আচলতে আমাৰ ছাৰ এগৰাকী আছিলে ফিজিক্স ডিপাৰ্টমেণ্টৰ ইউনিভাৰ্চিটি জয়ন্ত কুমাৰ জয়ন্ত ছাৰৰ লগত তেখেত মানে একেলগে পঢ়া আছিলে এনেকৈ চিনাকি আৰু মিলা লৈছোঁ। তাৰপিছতে তেতিয়া জয়ন্ত মামা ছাৰে মোক মণিপুৰৰ কাৰণে এখন নতুন উপন্যাসৰ কাৰণে কথা পাতিছিলে, ৰাধাখনৰ কাৰণে কথা পাতিছিলে। আজি কৌশিকৰ কাৰণে প্ৰথম অভিজ্ঞতা কেফেত তেওঁ আজিলৈকে অহা নাই। পিছত আমি ৰাধাখনৰ কামমান কেতিয়াতো লিখাই নাই কিন্তু মানে এগ্ৰিমেণ্ট হৈছিলে যে ঠিক আছে এখন কিতাপ উলিয়াম বা তেনেকৈ। তাৰপিছত ছাৰে মানে ক'লে যে নিৰিবিলিখন কিয় নোৱাৰোঁ 1000 পৃষ্ঠাৰ কিতাপ নাই ঠিক আছে এতিয়ালৈকে কেতিয়াও নহ'ব বুলিতো কোনো কথা নাই, হ'ব পাৰে কেতিয়াবা 1000 পৃষ্ঠাৰ কিতাপো সেই তেনেকৈ কৰি পেলাই সেই চেলেঞ্জটো লৈ পেলাই নিৰিবিলিখন উলিওৱা। আপোনাৰ খুব জনপ্ৰিয় কিতাপ সৰাফুল আচলতে এক্সিডেণ্টলি কিতাপ হ'ল। সেইখন কিতাপ ওলাম বুলি ভবা নাছিলোঁ। সেইখন 3-4 বছৰমানৰ পৰা মই ফেচবুকত লিখি থাকোঁ কিছুমান কথা অলপ নতুন কিছুমানো আছে তাতে। যেতিয়া নিৰিবিলি ওলোৱাৰ পিছত ক'লোঁ যে এইবছৰটো নহ'ব, এইবছৰ মই লিখা নাই এতিয়া আপোনাৰ কিবা কিবি কাম আছে। এতিয়া তেওঁলোকে ক'লে যে তোমাৰ আগৰ যিবিলাক টুকুৰা টুকুৰা লেখা আছে সেই গোটেইখিনিকে একগোট কৰি পেলাই কিতাপখন উলিয়াব নোৱাৰে নেকি? তেনেকৈ যেতিয়া ক'লে মই বোলো সেইটো অৱশ্যে পাৰি। সেই তেতিয়া তেনেকৈ সৰাফুল উলিওৱা সেইটো পাব্লিছাৰৰ কথামতে উলিওৱা কিতাপ। সেইখনৰ পৰিকল্পনা নাছিলে আৰু সেইটো মোৰ এটা মানে পৰীক্ষণ আছিলে। আচলতে আমি যদি চাওঁ ৱেষ্টাৰ্ণ লিটাৰেচাৰত আছে তেনেকুৱা কিতাপ, হিন্দীটো আছে যে যাক আপুনি একেবাৰে নন ফিকশ্যন বুলিও ঠিক ক'ব নোৱাৰে আৰু ফিকশ্যন নহয়। তাৰ মাজত ধৰি লওক কবিতাও 2-3 শাৰী থাকিব, তাৰ মাজতে কিছুমান কাহিনীও থাকিব বা তাৰ মাজতে তেনেকুৱা মানে অনুভৱৰ টুকুৰাও থাকিব। সেই তেনেকৈ এখন কিতাপ মানে অসমীয়াত লিখিলেনো চলে নে নচলে সেইটো সৰাফুলৰ নিবন্ধ সংকলন বুলিও ক'ব নোৱাৰে বা চিন্তামূলক লেখাও নহয় ইমান। কিন্তু সেই তেনেকেই কোনো মানে ডেফিনেশ্যন নথকা কিতাপ এখন চলে নে নাই সেইটোকে আমি চাইছিলোঁ। নিৰিবিলিটো পবিত্ৰতাই ক'লেই আচলতে নিৰিবিলি টিউৰ পঢ়ি থাকোঁতেই হেৰি কৰা 2019 লিখিছিলোঁ তাৰপিছত আধা লিখি পেলাই অলপ আৰম্ভ কৰি থৈ দিলোঁ। তাৰপিছত যেতিয়া কৰোণা সময় আহিলে আৰু এই কৰোণাৰ সময়ত মানে যেতিয়া কাহিনী চিত্ৰকল্পটো আপুনি মনতে ভাবি লয় কেনেকৈ আপুনি এই বস্তুখিনি মানে হেৰি কৰে? নিৰিবিলি চিত্ৰকল্পৰ আচলতে যিহেতু গোটেই কেম্পাছটোত মই আছোঁ 6 বছৰ, গতিকে তাত চিত্ৰকল্প মই নতুনকৈ নিজে সজাব লগা হোৱা নাই। ৰাধাখনৰ ক্ষেত্ৰতহে অকণমান কিছুমান চিত্ৰ বা তেনেকুৱা কিছুমান সজাব লগা হৈছিলে যে নিৰিবিলিৰ ক্ষেত্ৰত বৰ বিশেষ বস্তু নহৈছিলে। মোৰো মানে সপোন আছিলে মানে এনেকৈ মানে কিবা এটা হেৰি আমাৰ যোৰহাট গ্ৰন্থমেলালৈ মানে আহিব বুলি আশা এটা
কৰি আছিলোঁ আৰু যোৰহাট গ্ৰন্থমেলালৈ মই আহিছিলোঁ আনঅফিচিয়েলি অহা হৈছিলে মই সেইদিনাখন ঢেকীয়াখোৱা নামঘৰলৈ আহিছিলোঁ ঢেকীয়াখোৱা নামঘৰত সোমাই বাহিৰে এপাক কিনি সোমাই গৈছিলোঁ তেনেকুৱা হয় কিন্তু আহিম বুলি অহা হোৱা নাছিলে মানে নিৰিবিলি যদিও মানে PDF আকাৰে কেতিয়াবাই প্ৰকাশ হ'ল মোৰ আচলতে মানে এনেকৈ কিতাপৰ এটা পঢ়াৰ মানে সেইটো বেলেগ মই সেইটো কাৰণে নাই পঢ়া মোৰ মোবাইলতে মোৰ ছোৱালীয়ে সংগ্ৰহ কৰিছিলে তেতিয়াই কিন্তু মই ভাবিছিলোঁ মোৰ কিতাপ আকাৰেহে তেনেকৈ মানে সেইটো অনুভূতি এটা বেলেগ আৰু খালি নিৰিবিলিৰ PDFটো সেইটো মানে বেলেগে উলিওৱাহে পাইছোঁ আপোনাৰ প্ৰতিটো আপডেট পাই থাকিব মই আপোনাৰ ফুলৰ ওচৰত আছোঁ প্ৰতিটো আপডেট পাই থাকিব ভাল লাগিছে বহুত ভাল লাগিছে আপোনাক মানে এনেকৈ যে লগ পোৱাৰ আপোনাক এটা সপোন আছিলে কিন্তু এনেকৈ যে আপোনাক লগ পাম তাৰ কাৰণে আপোনালোককো বহুত বহুত বেছি ধন্যবাদ সপোন আমাৰ কাৰণে মানে সম্ভৱ নহয় ন বাস্তৱতো ভাবকচোন আপুনি আমাৰ কাৰণে এটা সপোন হয় আৰু মানে বহুত বেছি ভাল লাগিছে মানে আশা কৰোঁ ভৱিষ্যতে আপোনাৰ পৰা মানে আৰু বেছি আমি পাম আমি মানে পাতিছোঁ আপুনি মানে সময়ত চাগে এজন ভাল মানে এইবিলাক আমাৰ হোমেন বৰগোহাঞিহঁতৰ দেৱৰ নিচিনা আশা কৰিছোঁ আচলতে আপোনাৰ পৰা মানে আপুনি ইমান বেছি মানে এনেকৈ মানে কেনেকৈ পাৰে বাৰু মানে আমি যিটো ভাবোঁ আমাৰ যিটো অনুভৱ থাকে সেইটো আপুনি মানে একদম কেনেকৈ পাৰে মানে আপুনি আপোনাৰ মানে উৎসৱ আমি জেনেৰেলি মানে আপোনাৰ মানে বিষয়বস্তুটো অলপ প্ৰেম ন মানে আমি গম পাইছোঁ মানে যে আপোনালোকে আপোনাৰ এতিয়ালৈকে প্ৰেম হোৱা নাই কেনেকৈ পাৰে মানে ইমান অনুভৱত আপোনাৰ কেনেকৈ আহে মানে প্ৰেম নোহোৱাবিলাকে বেছিকৈ পাৰে নেকি প্ৰেম হোৱাৰ পিছত ইণ্টাৰেষ্ট নোহোৱা হৈ যায় বহুত বহুত শুভকামনা মানে তেনেকুৱা প্ৰেম আপোনাৰ জীৱনলৈও আহক যদি আপুনি অনুভৱত লৈ থাকে বাস্তৱত মানে সেই প্ৰেম ভগৱানে আপোনালৈ পঢ়ে আৰু নমস্কাৰ ভাল লাগিলে ভৱিষ্যতে আশা থাকিলে যাব পাৰিব কথাটো হৈছে অসমীয়া সাহিত্যৰ বহুতখিনি উপন্যাস আমি মই নকওঁ বাৰু যে মই প্ৰথম কৌশিকদাৰ কিতাপৰ পৰা আৰম্ভ কৰা বুলি প্ৰথম উপন্যাস বহুতখিনি পঢ়িছিলোঁ কিন্তু কৌশিকদাৰ যিখন নিৰিবিলি সেইখন আমি ফেচবুকত পাইছিলোঁ প্ৰথম ফেচবুকৰ পৰা PDF আমি লৈ পেলাই যেতিয়া প্ৰথম পঢ়িলোঁ যি সেই আপোন ভাৱটো মানে নিজস্ব ভাৱটো নিৰিবিলি প্ৰত্যেকটো চৰিত্ৰ নিজকে অভিমন্যুৰ ৰূপত নিজকে দেখা বা নিজকে অনুৰণৰ ৰূপত দেখা সেই হেৰিটো আমি বেলেগ উপন্যাসত প্ৰথম পোৱা নাছিলোঁ হয়তো চাগে সৰু হৈ আছিলোঁ কাৰণ নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰিছিলোঁ কিতাপ পঢ়া সেই আপোন ভাৱটোৰ পৰাই কৌশিকদাৰ কিতাপখিনি আমি পঢ়িলোঁ আৰু কৌশিকদাক ধন্যবাদ দিব লাগে কাৰণ আমাৰে লগৰ ল'ৰা ছোৱালী নকওঁ বাৰু চবকে ইনক্লুড কৰা নাই এইটো কথাত আজি যিমানসকল উপস্থিত আছে সকলোৱে নিশ্চয় কিতাপ পঢ়িছে আগতে কিন্তু লগৰে বহুত আপোনালোকে ৰিলেট কৰিব চাগে কিতাপ পঢ়িলে আগতে আউটডেটেড বুলি কোৱা এটা মনোভাৱ ল'ৰা ছোৱালীবিলাকৰ আছিলে তই উপন্যাস ক'ব তইতো আউটডেটেড কিন্তু সেইখিনি ল'ৰা ছোৱালী আমাৰ পৰা যেতিয়া শুনিলে যে নিৰিবিলি কিতাপখনৰ কথা আমি পঢ়ি চাওঁ তাৰপিছত তেহেঁতৰ মেছেজ আহে যে PDF পাছত যেতিয়া কিতাপখন ওলাইছে তেতিয়া মেছেজ আহিছে কৌশিকদাক সুধিবিচোন এখন কিতাপখন ক'ত পাম যোৰহাটত ক'ত পাম তেনেকুৱা টাইপৰ মেছেজ আহিছে সেইটো কাৰণে ধন্যবাদ দিওঁ আচলতে যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে যিখিনি সাহিত্য অসমীয়া সাহিত্যটো হেৰাই গৈছিলে সিহঁতি শ্বেক্সপিয়াৰৰ হেৰি পঢ়ে কিন্তু অসমীয়া মণিকুন্তলা ভট্টাচাৰ্য বাইদেউৰ কিতাপ নপঢ়ে বা মধুসূদন গোস্বামীৰ কিতাপ নপঢ়ে তেওঁলোকে এতিয়া বৰ্তমান পঢ়িবলৈ লৈছে ধন্যবাদ জনাইছোঁ এতিয়া প্ৰথম প্ৰশ্নটো হৈছে নিজে মই গানৰ অনুৰাগী আৰু নিজে গানৰ মানে কি কওঁ ভাল পাওঁ আৰু নিজে গান গাওঁ অকণমান তেনেকৈহে শুনিছোঁ গানৰ প্ৰেমৰ বিষয়ে ভাল পাওঁ গানৰ প্ৰতি থকা প্ৰেমটোৰ বিষয়ে আপোনাৰ কাৰণ নিৰিবিলিত আমি দেখিছোঁ প্ৰত্যেকটো খণ্ডৰ পিছতে তেওঁ এটি গানৰ কলি জুবিনদাৰ কলি জুবিনদাৰ গানৰ কলি গান ভাল পাওঁ গান ভাল নোপোৱা মানুহ নাই চাগে গান ভাল নোপোৱা মানুহ নাই গতিকে কেৱল মই বুলিয়ে নহয় প্ৰতিজন মানুহেই গান ভাল পায় প্ৰত্যেকজন মানুহেই গানৰ লগত এটা বেলেগ প্ৰেম থাকে আৰু আমাক আচলতে মোৰ বিশেষকৈ আচৰিত লাগে যে লিখে কোনোবা অচিনাকি মানুহে সুৰ কৰে কোনোবা অচিনাকি মানুহে গাই কোনোবা অচিনাকি মানুহে কিন্তু কথাখিনি আমাৰ কাহিনীটো আমাৰ এতিয়া মন যায়টো পঢ়িলে চাগে ৰিলেট নকৰা মানুহ নোলাব পঢ়িলে নুশুনিলে মন যায়টো শুনিলে চাগে নিজক ৰিলেট নকৰা মানুহ নোলাব কোনোবা একদম প্ৰেমিকৰ প্ৰথম দেখাৰ পৰা একেবাৰে বুকু ভঙালৈকে প্ৰেম নকৰা মানুহৰো প্ৰেম হয় চাগে গতিকে তেনেকুৱা ধৰণৰ গানৰ লগত প্ৰেম চবৰে আৰু নিৰিবিলিত যিটো গানৰ কৰা কথা ক'লোঁ সেইটো
আজি পবিত্ৰতা সাক্ষী আছে, পবিত্ৰতাই ক'ব তেজপুৰ ইউনিভাৰ্চিটিত আগতে মই এতিয়াৰ কথা নাজানো, এতিয়া ঠিক বহুত বেলেগ। আগতে এনেকুৱা হয় য'ত ত'ত তুমি গান শুনিবা, তুমি হোষ্টেলত ৰাতি গান শুনিবা, তুমি এচেঞ্চিয়েলত গান শুনিবা, তুমি আগফালে গৈ গোবিনত কিন্তু আছিলে ন উত্তৰণ গোবিন ভাৰ্চিটিৰ সেইখিনি কাষৰখিনি তাত গান শুনিবা য'ত ত'ত মানে। আৰু কেতিয়াবা এনেকুৱা হয় তুমি ঘপকে কাৰোবাক দেখিছা ভাল লাগিছে ইফালে বাজি আছে তোমাৰ দেখা পেলাই সপোন দেখি যাব পাৰে ন। ৰাতি বাঁহী মাতটো থাকিবই, ইহঁতৰ কাঞ্চনজংঘা হোষ্টেল আছিলে তাত শৰ্মিদাহঁতৰ বাঁহীৰ মাত, বা পাটকাই ভিজিগেজনাখন আছিলে তাৰ পৰা বাঁহীৰ মাত। ৰাতি আৰু উইকেণ্ডততো ক'বই নালাগে, উইকেণ্ডত য'ত ত'ত গানৰ মজলিছ হৈ থাকে। আৰু তেতিয়া এটা বস্তু বিৰাট ধুনীয়া আছিলে, সেই প্ৰগ্ৰেমটো তেনেকুৱা এটা প্ৰগ্ৰেমৰ বিষয়ে মই নিৰিবিলি লিখিম বুলি ভাবিও পূৰ্বত লিখা নহ'লে, আনপ্লাগ টাইপৰ হয় মানে। আনপ্লাগ মানে কি তোমাৰ অপেন ষ্টেজ এটা থাকে ফিল্ডৰ মাজতে, টিকুকে ষ্টেজ এটা বনায়। মোৰ ইনষ্টাৰ টিউ বুলি যিটো মানে হাইলাইট আছে তাত আছে, তাত গৈ পেলাই মানে সেই এনেকৈ টিকুকে বোলে গীটাৰ এখন ক'লে এনেকৈ লাইট চাইট দি পেলাই এটা মেনেজ কৰিলে তাতেই গায়। আৰু তাত মানে থিম থাকে, এটা বোলে থিম আছে 90s মিউজিক, তাত চব এইবাৰ অকল 90sৰ গাব। এটা বোলে আছে বোলে লতা মংগেশকাৰ স্পেচিয়েল, তাত অকল লতাজিৰ গান গাব। তেনেকুৱা আছে, ভেলেণ্টাইন ডেট কৰিলে ধৰি লোৱা, এবাৰ কৰণ জোহৰ মুভিৰ গান অকল তাতেই চলিব। সেইটো বিৰাট ধুনীয়া এটা সেয়া হৈছিলে সেইটো সময়। ত' এতিয়াৰ কথা নাপাওঁ বাৰু, ত' গানৰ পৰিৱেশ টিউত আছে, এতিয়া বিৰাট গানৰ পৰিৱেশ আছে। আৰু হয় বাৰু কৌশিকদাৰ এটা কথা কৈছিলে যে কটন বিশ্ববিদ্যালয়ৰ ওপৰত কিতাপ ওলাইছে, কটন বিশ্ববিদ্যালয়ৰ ওপৰত কিতাপ ওলাইছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওপৰত কিতাপ ওলাইছে, কিন্তু তেজপুৰ বিশ্ববিদ্যালয়ৰ ওপৰত আজিলৈকে কিতাপ ওলোৱা নাছিলে মানে। আৰু কৌশিকদাই এখন লিখিলে। আৰু সঁচা কথা ক'বলৈ গ'লে তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰতি যিটো প্ৰেম, যিটো সেই পৰিৱেশটোৰ লগত যিটো মানে ভাল পোৱাটো, সেইটো দাদাৰ কিতাপৰ পৰা আহিলে। তোমাক দেখা পালে সপোন জাগি নুঠে, বুকুখনি হয় তাজমহল, মন নদী হয় মৰম সুতি হয়, ধুবুলুতা হয় সজল, সংসদ যেতিয়া তোমাক দেখো, যাযাবৰ অভিমান বুকুতে ৰাখো, মন যায় মন যায় মন যায়, মন যায় মোৰো মন যায়, মন যায় মোৰো মন যায়। থেংক ইউ। যেতিয়া ইউনিভাৰ্চিটিৰ পৰা বাছখন চলে পৰুৱা চাৰিআলিকৈ, বা পৰুৱা চাৰিআলিৰ পৰা যেতিয়া বাছখন আহে ইউনিভাৰ্চিটিলৈকে, তাত আমাৰ 10 মিনিট লাগে। তাৰমানে 10 মিনিট 15 মিনিট তেনেকুৱা হয় আৰু ভিৰটো অলপ বেছি হয়। আমাক যেতিয়া আগতে সুধে মানে কিমান টাইম লাগে, আমি কওঁ মন যায় সোমাম। আৰু সেইটো মানে নিয়ম, ইউনিভাৰ্চিটিত গেটত উঠি পেলাই যদি আমি ইয়েৰফোনত মন যায়টো লগাওঁ আৰু গান চেঞ্জ কৰিব নালাগে মানে, একদম পৰুৱা চাৰিআলি নমালৈকে মন যায় শেষ হ'ব তাৰমানে। সেইটো কাৰণে এইটো মানে নিয়ম আৰু যে তেজপুৰ ইউনিভাৰ্চিটি বাছত গৈ পেলাই যদি তুমি মন যায় শুনা, তুমি কি শুনিলা? যি যে তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে ভাবি আছে, মই নিজেও ভাবি আছোঁ, যদি পাওঁগৈ মন যায় শুনি। থেংক ইউ। থেংক ইউ। ৰাধাটো গোটেই কিতাপখন এগৰাকী মুখ্য নাৰীৰ ওপৰতে গোটেই কিতাপখন। আপুনিতো সেইটো কেৰেক্টাৰ পুৰা ইমেজিন কৰিবলগীয়া হৈছে, আৰু যিখন মানে তাত এক্সপ্লেইন কৰা হৈছে গোটেইবিলাক মানে কাল্পনিকৰ নিচিনাই লাগিছে। এখন গাঁও যিটো এতিয়াতো সম্ভৱেই নহয় তেনেকুৱা এটা পৰিস্থিতি, কিন্তু ক'ৰবাত আছে তেনেকুৱা। কেনেকৈ মনলৈ আহিল ৰাধাক তেনেকৈ এগৰাকী নাৰীক উপস্থাপন কৰিবলৈ? কাৰণ নাৰীৰ চৰিত্ৰটোতো আমাৰ অসমত গোটেই বেলেগ। আপোনাৰ মনলৈ কেনেকৈ আহিল? আচলতে যেতিয়া সাহিত্যৰ ছাত্ৰ হ'লোঁ, সাহিত্যৰ ছাত্ৰ হোৱাৰ পিছত কিছুমান বস্তু অভাৱ, আগতে যিখিনি বস্তু মই এনেই অৱসৰ বিনোদন হিচাপে কৰিছিলোঁ, সেই বস্তুখিনি সাহিত্যৰ ছাত্ৰ হোৱাৰ পিছত মই কোৰ্চ হিচাপে তেনেধৰণে ফেমিনিজম কোৱা যিবিলাক আমাৰ থিয়ৰি আছে, তেতিয়া মনত আহিছিলে যে এইখিনি এখন উপন্যাসত প্ৰতিষ্ঠিত কৰিব নোৱাৰিব। অলৰেডি মোৰ আছে আমাৰ নাৰীবাদী উপন্যাস, গতিকে মোক সেই মানে আগতে কিছুমান এনেকুৱা দেখোঁ যে পুৰুষৰ পৰা যিমান প্ৰতিবাদী হৈ থাকে, শেষত হৈ যে সেই চৰিত্ৰটো এজন মানি লয়, সেই চৰিত্ৰটো এজন গোটেই মানি লয় যে, কিন্তু শেষলৈকে প্ৰতিবাদী হৈ থকা বস্তুটো মই অকণ কম পাইছিলোঁ। হয়তো আছে বা মই পঢ়া নাই, কিন্তু শেষত যেন মানি লয় বা আঁতৰি যায়, সেই বস্তুটোৰ পৰা আঁতৰি যায়। সেইটো কাৰণে মই এনেকুৱা এটা চৰিত্ৰ কৰিবলৈ মন আছিলে যে লাগিলে সেই চৰিত্ৰটো শেষ হৈ যাব পাৰে, কিন্তু সেই চৰিত্ৰটোৱে মানি নলয়।
ছেকেণ্ড কুৱেশ্যনটো কৌশিক দাক চবেই সুধি আছে বুলি কথা ছেকেণ্ড কুৱেশ্যন এতিয়া মই সমালোচনালৈ যাওঁ কটনৰ ছাত্ৰ এজনে কৰিছিলে সেইটোক আপুনি কেনেকৈ গ্ৰহণ কৰিছিলে মানে সেইটো বহুত কণ্ট্ৰভাৰ্চিয়েল হৈ গৈছে আচলতে সেই কথাটোৰ লগত অকণমান ৰাজনীতিৰ কিছুমান কথাও আছিলে সেইখিনি মই মুকলিকৈ এতিয়া নকওঁ এটা কাৰণ কটনক ময়ো ভাল পাওঁ আৰু ৰাধা পঢ়াসকলে গম পাব যে ৰাধা এটা পদবী কটন বিশ্ববিদ্যালয়ো হয় গতিকে এজন বা দুজন কোনো মানুহৰ কাৰণে গোটেই ইউনিভাৰ্চিটিখন কেতিয়াও বেয়া হ'ব নোৱাৰে বা সেইটো তেওঁৰহে বক্তব্য সেইটো কিন্তু কটনৰ বক্তব্য নহয় যিটো হোষ্টেলৰ পৰা বা যিটো গ্ৰুপৰ পৰা বা যিখন হেৰিৰ পৰা তেওঁ মোক ট্ৰল কৰিলে সেইখিনি মানুহেই কিন্তু মোক মাতি নি পেলাই কটনলৈ কিছু সম্বৰ্ধনাও জনাইছিলে গতিকে মই তেওঁলোককো বেয়া পাব নোৱাৰোঁ বা মোৰ নিজৰ ভণ্টিয়ে কটনত পঢ়ি আছে গতিকে সেইটো অকণমান ৰাজনৈতিক কিছুমান কথা আছিলে বা কথাটো অকণমান এনেকুৱাও হৈ যায় ন কাৰণ যিয়ে মোক সমালোচনা কৰিছে তেখেতে নিজেও লিখে আৰু তেখেতেও সেই নিৰিবিলি বা পৰাফুলৰ ধৰণেই লিখে মই পিছত গম পাইছোঁ তেখেতৰ সংগী মানুহ সেই কৈছিলে গতিকে মোক তেনেকৈ বাছি লোৱা আকৰ্ষকভাৱে বাছি লোৱা সেইটোৰ আঁৰত অকণ বেলেগ কিছুমান কথা আছিলে যিখিনি হয়তো আমি সৰল মানুহ ইয়াত থকা প্ৰতিজনে সৰল তেওঁলোকে অকণ বুজি পাবলৈ অকণমান অসুবিধা হয় কিন্তু কটনৰ ৰাজনীতিৰ সৈতে অকণমান মানে পৰোক্ষভাৱে হ'লেও ক'ৰবাত জড়িত হৈ আছিলোঁ বা আছোঁ কাৰণে পিছত বস্তুটো বুজি পালোঁ কিন্তু এতিয়া মোক ক'বলৈ আছে ৰাতিৰ বাতৰি অনা সন্ধিয়াৰ দৰে যেন সকলোৰে মাজত ভাল পোৱাৰ বাতৰি আনিছিলা সৰাফুলৰ প্ৰেমিকা তুমি সন্ধ্যা ৰাগিনী বৰুৱা সন্ধিয়াক আদৰা আবেলিৰ দৰে সন্ধ্যাক বাতৰিছিলা মই আছোঁ এই বাক্যশাৰীয়ে তুমি মিষ্টাৰ অনুৰোধ যি নাজানা ভাল পোৱাৰ বাতৰি তথাপিও বুজি পোৱা নোপোৱা বাতৰি আৰু যি যোৱা ভাল পোৱাৰ সংজ্ঞা সন্ধিয়াক আৱৰি পোহৰ কৰা জোনাকবোৰৰ দৰে সন্ধ্যাৰ জীৱনটো পোহৰ কৰিছিলিচোন তই অভিযোগ খং ৰাগ অভিমানৰ মাজতো যেন থাকিব পাৰে ইমান মৰম ভাল পোৱা বিশ্বাসৰ এক বন্ধুত্ব তাৰেই এক উদাহৰণ অভিমন্যু গানৰ মূৰ্ছনা আৰু ৰাগিনীৰ দৰেচোন সম্পৰ্ক অভিময়ূৰৰ য'ত নাই তেজৰ সম্পৰ্ক আছে মাথো নিস্বাৰ্থ বন্ধুত্ব উফ ময়ূৰ গানৰ মাজতে জীয়াই থকা তুমিও শেষ হৈছিলা এটি আধৰুৱা গীত হৈ কিন্তু দি গৈছিলা এটি নতুন গীতৰ মূৰ্ছনা যি মূৰ্ছনাই আছিল তোমাৰ অদৃশ্য সংগী ৰাধা কৌশিকৰ অনুভৱে অনুপ্ৰাণিত কৰক প্ৰতিজন পাঠকৰ হৃদয় প্ৰাংগণ শুভেচ্ছাৰে